নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ পুনৰ খবৰ আজি 18 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ অসামৰিক পোছাকত আহি আৰক্ষীয়ে সোনম ৱাংচুকক লৈ গৈছে দিল্লীৰ যন্ত্ৰৰ মন্ত্ৰত এক হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰিছে অনিৰ্দিষ্টকালীন অনশনত বহা অনশনস্থলীৰ পৰা আৰক্ষীয়ে লৈ গৈছে সোনম ৱাংচুকক অসামৰিক পোছাকত আহি আজি অনশনস্থলীৰ পৰা আৰক্ষীয়ে লৈ গ'ল সোনম ৱাংচুকক অসামৰিক পোছাকত আহি অনশনস্থলীৰ পৰা আৰক্ষীয়ে লৈ গৈছে সোনম ৱাংচুকক দিল্লীৰ যন্ত্ৰৰ মন্ত্ৰত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে বলপূৰ্বক অনশনস্থলীৰ পৰা ৱাংচুকক লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে অনশনৰ 21 দিনত শাৰীৰিক অৱস্থাৰ অৱনতি ঘটিছে সোনম ৱাংচুকৰ অনশনৰ 21 তাৰিখে সোনম ৱাংচুকক চিকিৎসালয়লৈ লৈ যোৱা হৈছে শনিবাৰে পুৱা দিল্লীৰ যন্ত্ৰৰ মন্ত্ৰৰ চৌহদত উপস্থিত হৈছে বৃহৎ সংখ্যক আৰক্ষী দিল্লী আৰক্ষীয়ে অনশনৰত সমাজকৰ্মী তথা শিক্ষাবিদগৰাকীৰ ধৰ্ণা মঞ্চৰ পৰা আঁতৰাই নি ওচৰৰ সফদৰজং হস্পিটেলত ভৰ্তি কৰিছে আৰক্ষীৰ সূত্ৰৰ মতে ৱাংচুকৰ শাৰীৰিক অৱস্থা ক্ৰমান্বয়ে অৱনতি ঘটাত দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে একে সময়তে প্ৰতিবাদকাৰীসকলৰ যন্ত্ৰৰ মন্ত্ৰৰ চৌহদ খালী কৰিবলৈ অনুৰোধ জনোৱা হৈছে পৰৱৰ্তী খবৰটো হৈছে 20 জুলাইত সংসদ চলো অভিযানত সোনম ৱাংচুক উপস্থিত থাকিব নোৱাৰিলে মই নেতৃত্ব ল'ম সোনম ৱাংচুকৰ পত্নী গীতাঞ্জলি জে আংকমুৰ ঘোষণা মন্তব্য কৰিছে সোনম ৱাংচুকৰ পত্নীয়ে তেওঁ কৈছে 20 জুলাইত সংসদ চলো অভিযানত সোনম ৱাংচুক উপস্থিত থাকিব নোৱাৰিলে মই নেতৃত্ব ল'ম আন এটা খবৰ হৈছে আজিলৈকে আমি নিটৰ ফলত মৃত্যু হোৱা শিক্ষাৰ্থীসকলৰ বাবে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ বিচাৰি আছিলো কিন্তু আজি দেখুওৱা ঘৃণনীয় আচৰণৰ পিছত আমি এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পদত্যাগৰ দাবী কৰিম এই মন্তব্য কৰিছে অভিজিত দীপকে দিল্লী আৰক্ষীক চ্যালেঞ্জ কৰি অনশন ঘোষণা অভিজিত দীপকেৰ অনিৰ্দিষ্ট কাললৈ অন্ন ত্যাগ কৰি অনশনত বহাৰ ঘোষণা কৰিছে অভিজিত দীপকে পৰৱৰ্তী খবৰটো হৈছে টিএমচিৰ সাংসদ অভিজিত বেনাৰ্জীৰ 5 মহলীয়া অট্টালিকা চলিছে প্ৰশাসনৰ বুলডোজাৰ এইদৰে ভাঙি পেলোৱা হৈছে বুলডোজাৰে টিএমচিৰ সাংসদ অভিজিত বেনাৰ্জীৰ 5 মহলীয়া অট্টালিকা চলিছে প্ৰশাসনৰ বুলডোজাৰ সাংসদ তথা মমতা বেনাৰ্জীৰ ভতিজা অভিষেক বেনাৰ্জীৰ 5 মহলীয়া অট্টালিকাত প্ৰশাসনৰ বুলডোজাৰ চলিছে অবৈধভাৱে নিৰ্মাণ কৰাৰ অভিযোগ মুখ্যমন্ত্ৰী শুভেন্দু প্ৰশাসনে 3খন বুলডোজাৰে ভাঙি পেলাইছে অভিষেক বেনাৰ্জীৰ 5 মহলীয়া কাৰ্যালয়টো হৈছে সোনম ৱাংচুকৰ ছবি আঁকি বিপদত পৰিছে যুৱক এমুহূৰ্তত ডাঙৰ খবৰ সোনম ৱাংচুকৰ ছবি অংকন কৰাৰ বাবেই 2 যুৱকক আটক কৰা হৈছে এমুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ অনুমতি অবিহনে ৰাজপথৰ দেৱালত ছবি আঁকিছিল 2 যুৱকে আৰু তাৰ পাছতে যুৱককেইজনক আটক কৰা হৈছে নকুল মিলি গৌৰৱ সিং নামৰ 2 যুৱকক ইতিমধ্যে আটক কৰা হৈছে জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহৰ সমীপতে আঁকিছিল ছবি আৰু নিশা দিছপুৰ আৰক্ষীয়ে আটক কৰিছে দুয়োকে ৰাজহুৱা স্থানত ছবি আঁকিবলৈ লাগে অনুমতিৰ প্ৰয়োজন অনুমতি নোলোৱাকৈ ছবি অঁকাত আৰক্ষীৰ ব্যৱস্থা আৰক্ষী একশ্যন লৈছে ৰাজহুৱা সম্পত্তি নষ্ট কৰাৰ অভিযোগত আটক কৰা হৈছে মন গ'লেই বিনষ্ট কৰিব নোৱাৰিব ৰাজহুৱা সম্পত্তি জাননী জাৰি কৰি 2 যুৱকক মুকলি কৰি দিয়াৰ আশ্বাস সোনম ৱাংচুকৰ ছবি অঁকাৰ বাবেই 2 যুৱকক ইতিমধ্যে আটক কৰা হৈছে জনাইছো পৰৱৰ্তী খবৰ লোকপিয়লক লৈ জিলাই প্ৰেৰণ কৰা হৈছে জাননী সকলো কৰ্মচাৰীৰ ছুটি ইতিমধ্যে বাতিল কৰা হৈছে এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লোকপিয়লক লৈ জিলাই প্ৰেৰণ কৰা হৈছে জাননী লোকপিয়লত জড়িত সকলো কৰ্মচাৰীক ছুটি বাতিল কৰা হৈছে জৰুৰী কাম থাকিলে বিভাগৰ মুৰব্বীৰ পৰা স্বাক্ষৰ কৰি ল'ব পাৰিব ছুটি
কৰ্তব্যত গাফিলতি কৰিলেই বিপদত পৰিব কৰ্মচাৰী। সবাতোকৈ ডাঙৰ খবৰ, 3 বছৰৰ জেল পৰ্যন্ত হ'ব পাৰে কৰ্তব্যৰত কৰ্মচাৰীৰ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো, ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰেৰণ কৰা হৈছে ইতিমধ্যে জাননী। প্ৰায় 15 বছৰ পিছত ৰাজ্যজুৰি হ'ব লোকপিয়ল। সমগ্ৰ ৰাজ্যত 2 আগষ্টৰ পৰা আৰম্ভ হ'ব লোকপিয়ল। 17 আগষ্টৰ পৰা ঘৰে ঘৰে যাব গণনাকাৰী বিষয়া। 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব লোকপিয়ল। 2011 চনত হৈছিল দেশজুৰি লোকপিয়ল। SE পৰ্টেল যোগে নাগৰিকে নিজে তথ্য দাখিল কৰিব পাৰিব। লোকপিয়লৰ বাবে ৰাজ্যত নিয়োগ হৈছে 85,000 গণনাকাৰী বিষয়া। লোকপিয়লৰ সঞ্চালক বিশ্বজিৎ পেগুৱে আনুষ্ঠানিকভাৱে জনাইছে এই তথ্য। জনাইছো পৰৱৰ্তী খবৰ, সোনম ৱাংচুকক জোৰ জবৰদস্তি কৰাটো মোদী চৰকাৰৰ বাবে পৰাজয়। অৰবিন্দ কেজৰিৱালৰ মন্তব্য। অৰবিন্দ কেজৰিৱালে কৈছে, এনে অহংকাৰ ঠিক নহয়। মোদী চৰকাৰে বলপূৰ্বক লৈ যোৱাৰ পৰিৱৰ্তে সোনম ৱাংচুকৰ সৈতে কথা পাতিব লাগিছিল। কক্ৰোচ আন্দোলন দমন কৰাৰ পৰিৱৰ্তে দেশৰ শিক্ষা আৰু পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰ কৰক। সোনম ৱাংচুকক জোৰ জবৰদস্তি কৰাটো মোদী চৰকাৰৰ বাবে পৰাজয়, মন্তব্য কৰিছে অৰবিন্দ কেজৰিৱালে। আগবঢ়াইছো পৰৱৰ্তী খবৰ, ওৰাং ৰাষ্ট্ৰীয় উদ্যানত এক অঘটন সংঘটিত হৈছে। পেট্ৰলিং কৰি থকা অৱস্থাতে ASI বিপিন ডেকাৰ হাতত লাগিছে গুলী। অসাৱধানতাৰ বাবে নিজৰ AK-47 ৰাইফলৰ 4টা গুলী লাগিছে আৰু ASI বিপিন ডেকাৰ এনে কাণ্ডৰ পিছতেই উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হৈছে। জনাইছো পৰৱৰ্তী খবৰ, আমেৰিকাৰ কোটি কোটি টকাৰ ড্ৰোন তছনছ ইৰাণৰ। ডাঙৰ খবৰ, আমেৰিকাৰ MQ-9 ড্ৰোন তছনছ হৈ পৰিছে। হৰমুজেৰে পাৰ হোৱা তেলৰ টেংকাৰত ভয়ংকৰ মিছাইল আক্ৰমণ। এটা ব্ৰেকিং নিউজ, প্ৰায় 4 কোটি টকাৰ ড্ৰোন ধ্বংস কৰিছে ইৰাণে। হৰমুজত ইৰাণৰ নৌসেনাৰ সকিয়নি। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ, হৰমুজেৰে পাৰ হলেই কৰা হ'ব আক্ৰমণ। কুৱেইট আৰু জৰ্ডানত থকা আমেৰিকাৰ অস্ত্ৰ ভাণ্ডাৰতো আক্ৰমণ। এটা গুৰুত্বপূৰ্ণ খবৰ, আমেৰিকাৰ সেনাৰ ঘাটিতো ভয়ংকৰ আক্ৰমণ ইৰাণৰ। সম্পূৰ্ণ অসুৰক্ষিত হৈ পৰিছে হৰমুজ জলদ্বীপ। আমেৰিকাই ইৰাণত কৰা ধাৰাবাহিক আক্ৰমণৰ প্ৰতিশোধ। ড্ৰোন বেলিষ্টিক মিছাইলেৰে US বিমানত আক্ৰমণ ইৰাণৰ। জৰ্ডানত থকা আমেৰিকাৰ সামৰিক বিমানত আক্ৰমণ কৰিছে ইৰাণে। জৰ্ডানৰ সেনাই ধ্বংস কৰিছিল ইৰাণৰ মিছাইল। আমেৰিকাক জৰ্ডানে সহায় কৰাৰ পিছতে প্ৰতিশোধ ইৰাণৰ। সিৰিয়াত থকা আমেৰিকাৰ স্পেচিয়েল কমাণ্ড চেণ্টাৰতো আক্ৰমণ ইৰাণৰ। আমেৰিকাৰ প্ৰতিটো আক্ৰমণৰ প্ৰত্যুত্তৰ দি গৈছে ইৰাণে। আমেৰিকান সেনাৰ ঘাটি থকা প্ৰতিখন দেশকে টাৰ্গেট ইৰাণৰ। হৰমুজেৰে পাৰ হোৱা তেলৰ টেংকাৰত ভয়ংকৰ মিছাইল আক্ৰমণ। আগবাঢ়িছো পৰৱৰ্তী খবৰ, অভিজিৎ দীপকে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে মন্তব্য কৈছে আজিৰ পৰা মই অনিৰ্দিষ্টকালীন অনশন আৰম্ভ কৰিছো। সকলোকে আহ্বান জনাইছো, পিছুৱাই নাযাব, এই আন্দোলন ডাঙৰ হ'ব। আমাৰ আন্দোলন ইয়াৰ পৰাই চলি থাকিব আৰু আমি 20 জুলাই অনুষ্ঠিত হ'বলগীয়া আমাৰ পদযাত্ৰাও কৰিম, মন্তব্য কৰিছে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে। ইফালে সোনম ৱাংচুকৰ পত্নী গীতাঞ্জলি জে আংমুৱে কৈছে যে মোৰ অনুমতি অবিহনে হস্পিটেলত সোনম ৱাংচুকৰ মুখত একো নিদিব আৰু শিৰাৰ জৰিয়তেও কোনো ঔষধ বা তৰল পদাৰ্থও নিদিব। এইদৰে মন্তব্য কৰিছে সোনম ৱাংচুকৰ পত্নী গীতাঞ্জলি জে আংমুৱে। এইবাৰ অনশন ধৰ্মঘট ঘোষণা কৰিছে অভিজিৎ দীপকে। অনিৰ্দিষ্ট কাললৈ অন্ন ত্যাগ কৰিব, অনশনত বহাৰ ঘোষণা কৰিছে দীপকে। আজিৰে পৰা মই মোৰ অনশন ঘোষণা কৰিলো। সোনম মতাই নিয়াৰ প্ৰতিশোধ লোৱা হ'ব। সোনম ৱাংচুকক বলপূৰ্বক
লৈ যোৱাটো দিল্লীৰ আৰক্ষীৰ জীৱনৰ ডাঙৰ ভুল বুলি মন্তব্য। দিল্লী আৰক্ষীক চেলেঞ্জ কৰি অনশন ঘোষণা দীপকেৰ। এনেদৰে গণতান্ত্ৰিক দেশত একনায়কত্ববাদ চলিবলৈ দিয়া নহ'ব। সোনম ৱাংচুকক আৰক্ষীয়ে উঠাই নিয়াৰ পিছতে একশ্যন আৰম্ভ কৰিছে কক্ৰোচ জনতা পাৰ্টীয়ে। ইফালে অভিজিৎ দীপকে কৈছে 20 দিনে অনশন কৰি থকা 60 বছৰীয়া ইমান ডাঙৰ বিজ্ঞানী এজনক গালি গালাজ কৰি টানি লৈ গৈছে। এয়া দিল্লী আৰক্ষী নহয়, RSSৰ গুণ্ডা বুলি এইদৰে মন্তব্য কৰিছে অভিজিৎ দীপকে। অভিজিৎ দীপকে কৈছে যে ৰাজপথত মোক দিল্লী আৰক্ষীয়ে মাৰপিট কৰিছে। 7 বজাত আমাৰ অনুপস্থিত আৰক্ষীয়ে লৈ গৈছে সোনম ৱাংচুকক। মোদী চৰকাৰক একনায়কত্ববাদ আখ্যা দি বিস্ফোৰণ ঘটাইছে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে। ইফালে সোনম ৱাংচুকৰ দেশবাসীলৈ এক বিশেষ বাৰ্তা আগবঢ়াইছে। মোৰ শৰীৰ লাহে লাহে নষ্ট হ'বলৈ আৰম্ভ কৰিছে। মোৰ শৰীৰ লাহে লাহে অকামিলা হৈ আহিছে বুলি মন্তব্য। মাংস পেশীয়ে কাম নকৰা হৈছে বুলি সোনম ৱাংচুকৰ তৰফৰ পৰা মন্তব্য। লাহে লাহে শৰীৰৰ অৰ্গেনছ সমূহ নষ্ট হ'বলৈ আৰম্ভ কৰিছে। লাহে লাহে শৰীৰৰ পাৰ্টছসমূহে কাম নকৰা যেন অনুভৱ হৈছে আৰু শেষত মগজু পেৰালাইচিছ হ'ব। 21 দিনে মই একো খোৱা নাই। 20% শৰীৰ হৈছে অকামিলা, কিন্তু এতিয়াও মোৰ মগজু অকামিলা হোৱা নাই। অনশনস্থলীৰ পৰা সোনম ৱাংচুকৰ দেশবাসীলৈ বাৰ্তা। জনাইছো পৰৱৰ্তী খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছে 8টাকৈ মৌলানা সংগঠনে। কংগ্ৰেছৰ MLA নেতাক আমি জোনাবসকলে বান্ধিম বুলি মন্তব্য কৰিছে। ইফালে আজিৰ পৰা আমি কংগ্ৰেছক তালাক দিলো বুলি মন্তব্য কৰিছে 3 তালাক দিলো ৰকিবুল হুছেইন, গৌৰৱ গগৈ, ৱাজেদ আলী চৌধুৰীক। কংগ্ৰেছৰ নেতৃত্বৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাজ্যৰ 8টাকৈ মৌলানাৰ সংগঠন। আগবাঢ়িছো পৰৱৰ্তী খবৰ। মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু হৈ পৰিছে ভাৰত। আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ'ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-1। এটা ডাঙৰ খবৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে জনাইছো, দেশবাসীৰ কাৰণে। ভাৰতৰ মহাকাশ খণ্ড এক ঐতিহাসিক দিশত অগ্ৰসৰ হৈছে। শেহতীয়াকৈ স্কাইৰুট এৰস্পেচ নামৰ এটা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানে 4 আগষ্টৰ পূৰ্বে দেশৰ প্ৰথমটো ব্যক্তিগতভাৱে নিৰ্মিত অৰ্বিটেল শ্ৰেণীৰ ৰকেট বিক্ৰম-1 উৎক্ষেপণৰ বাবে প্ৰস্তুতি চলাইছে। চন্দ্ৰ, মংগল আৰু সূৰ্যলৈ সফলতাৰে মহাকাশ যান প্ৰেৰণ কৰাৰ পিছত এতিয়া 12 জুলাইৰ পৰা 4 আগষ্টৰ ভিতৰত শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ হ'বলগীয়া এই ৰকেটৰ জৰিয়তে ব্যক্তিগত বিনিয়োগকাৰীৰ অংশগ্ৰহণেৰে দেশৰ মহাকাশ অৰ্থনীতিক এক নতুন মাত্ৰা প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি কৰ্তৃপক্ষই মত প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে 2020 চনত মহাকাশ খণ্ডটো ব্যক্তিগত বিনিয়োগৰ বাবে মুকলি কৰি দিয়াৰ পাছৰে পৰা বৰ্তমানলৈকে 400ৰো অধিক ষ্টাৰ্টআপে এই ক্ষেত্ৰখনত খোজ পেলাইছে। বৰ্তমান $8.4 বিলিয়ন মূল্যৰ ভাৰতীয় মহাকাশ অৰ্থনীতি 2033 চনৰ ভিতৰতে $44 বিলিয়ন আৰু 2040 চনৰ ভিতৰতে $100 বিলিয়ন বৃদ্ধি হ'ব বুলি আশা কৰা হৈছে। এই সন্দৰ্ভত ভাৰত চৰকাৰৰ মহাকাশ বিভাগে প্ৰকাশ কৰিছে যে ভাৰতে গভীৰ মহাকাশ অন্বেষণ, মহাকাশ বিজ্ঞান, মানৱ মহাকাশ উৰণ আৰু অৰ্বিটেল আন্তঃগাঁথনিৰ ক্ষেত্ৰত অভিলাষী লক্ষ্যৰে আগবাঢ়িছে, যিয়ে বিশ্বৰ মহাকাশ পৰিৱেশ তন্ত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান আত্মবিশ্বাস আৰু প্ৰযুক্তিগত পূৰ্ণতাক প্ৰতিফলিত কৰিছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা অৰ্থাৎ ইছৰোৱে ইতিমধ্যে 2014 চনত এছিয়াৰ প্ৰথমখন দেশ হিচাপে মংগল গ্ৰহত কক্ষপথত মহাকাশ যান সফলতাৰে স্থাপন কৰিছিল। পৰৱৰ্তী সময়ত 2023 চনত চন্দ্ৰযান প্ৰকল্পৰ জৰিয়তে চন্দ্ৰৰ দক্ষিণ মেৰুত ৰভাৰ অৱতৰণ কৰোৱাই আমেৰিকা যুক্তৰাষ্ট্ৰ,
ৰাছিয়া আৰু চীনৰ পাছতে চতুৰ্থখন ৰাষ্ট্ৰ হিচাপে পৰিগণিত হয়। ইছৰোৱে 2027 চনত চতুৰ্থটো চন্দ্ৰ অভিযানৰ জৰিয়তে চন্দ্ৰৰ পৰা নমুনা সংগ্ৰহ কৰি অনাৰ লগতে 2028 চনত শুক্ৰ গ্ৰহলৈও অভিযান প্ৰেৰণ কৰাৰ লক্ষ্য ৰাখিছে। ইয়াৰ উপৰিও সূৰ্যৰ বতৰ আৰু বাহ্যিক স্তৰ অধ্যয়নৰ বাবে আদিত্য মিছন বৰ্তমান সক্ৰিয় অৱস্থাত আছে। আনহাতে বিজ্ঞান মন্ত্ৰী জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰা অনুসৰি 2027 চনৰ ভিতৰতে সাগৰৰ 6 কিলোমিটাৰ গভীৰতালৈ গৈ বিৰল খনিজ সম্পদ আহৰণৰ বাবে মৎস্য নামৰ ছাবমেৰিন প্ৰকল্প কামো দ্ৰুতগতিত চলি আছে। জনাইছো পৰৱৰ্তী খবৰ। গুৱাহাটীত বন্ধ হ'ব 23টা পুৰণি চৰকাৰী বিভাগৰ কাৰ্যালয়। প্ৰথমে কোনবোৰ কাৰ্যালয় স্থানান্তৰ কৰা হ'ব সেই সন্দৰ্ভত কুচকাৱাজ আৰম্ভ হৈছে। মুঠ 23টা গুৰুত্বপূৰ্ণ বিভাগৰ সঞ্চালকালয় আৰু মুখ্য অভিযন্তাৰ কাৰ্যালয় স্থানান্তৰ কৰিব চৰকাৰে। অচিৰেই বন্ধ হৈ পৰিব কোটি কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা বহু সংখ্যক চৰকাৰী বিলাসী কাৰ্যালয়। সেই কোটি টকীয়া কাৰ্যালয় আৰু তাত থকা আচবাববোৰ হৈ পৰিব এলাগী। ৰাজ্য চৰকাৰে পূৰ্বে লোৱা সিদ্ধান্ত অনুসৰি এক সংহত সঞ্চালকালয় নিৰ্মাণ কৰা হৈছে বেতকুছিত। তালৈ স্থানান্তৰ হ'ব এই কাৰ্যালয়সমূহ। ইতিমধ্যে প্ৰথমে কোনবোৰ কাৰ্যালয় স্থানান্তৰ কৰা হ'ব সেই সন্দৰ্ভত কুচকাৱাজ আৰম্ভ হৈছে। মুঠ 23টা গুৰুত্বপূৰ্ণ বিভাগৰ কাৰ্যালয় আৰু মুখ্য অভিযন্তাৰ কাৰ্যালয় স্থানান্তৰ কৰিব চৰকাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত যোৱা 5 জুলাই আৰু 15 জুলাইত অনুষ্ঠিত হোৱা দুখনকৈ গুৰুত্বপূৰ্ণ বৈঠকৰ সিদ্ধান্ত মৰ্মে অসম চৰকাৰৰ নগৰ আৰু গ্ৰাম্য পৰিকল্পনা সঞ্চালকালয়ক এই স্থানান্তৰৰ দায়িত্ব অৰ্পণ কৰা হৈছে। ইয়াৰ ফলত খালী হ'বলগীয়া সঞ্চালকালয় আৰু কাৰ্যালয়বোৰৰ মাটি সন্দৰ্ভত প্ৰস্তুত কৰাৰ নিৰ্দেশ দিছে। নগৰ আৰু গ্ৰাম্য পৰিকল্পনা সঞ্চালকালয়ৰ তৰফৰ পৰা বিশেষ সঞ্চালক জিতেন্দ্ৰ শৰ্মা কাকতীয়ে স্থানান্তৰ হ'বলগীয়া আটাইকেইটা বিভাগৰ মুৰব্বী তথা পৰিচালন সঞ্চালকলৈ এখন বিশেষ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনৰ জৰিয়তে উল্লেখ কৰিছে যে খালী হ'বলগীয়া কাৰ্যালয়সমূহৰ ভূমিত প্ৰকৃত স্থিতি, চৌহদৰ সীমা আৰু বৰ্তমানৰ ভৱনসমূহৰ অৱস্থা মূল্যায়ন কৰিবলৈ এটা চৰকাৰী প্ৰতিনিধি দলে অতি শীঘ্ৰেই কাৰ্যালয়সমূহ পৰিদৰ্শন কৰিব।